সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ আজি কাৰ্যকাৰী বৈঠক ইতিমধ্যে সম্পন্ন হৈছে আৰু এই সভাত আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো যে সদ্যহতে ঘোষিত হোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সমগ্ৰ তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ যিসকল শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেইসকল শিক্ষাৰ্থীক অহা 16 জুন 2024 দেওবাৰৰ দিনা তিনিচুকীয়া চহৰস্থিত কনভেনশ্যন হলত আমাৰ আকসু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমি আনুষ্ঠানিক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিবলৈ গৈছো। গতিকে এই সম্বৰ্ধনা অনুষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত 80%তকৈ অধিক নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকক আমি যদি তেওঁলোকৰ লগত যদি আমাৰ বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে যদি যোগাযোগ কৰা নাই তেতিয়াহ'লে তেওঁলোকক আমি এপিল কৰিছো যে তেওঁলোকে আমাৰ সমিতিৰ যিকোনো আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰক আৰু তেওঁলোকৰ নাম ঠিকনা আৰু ফোন নম্বৰ আমাৰ লগত হাতত তেওঁলোকে জ্ঞাপন কৰক যাতে এই যি সম্বৰ্ধনা কাৰ্যসূচী এই যি বৃহৎ সম্বৰ্ধনা কাৰ্যসূচী ইয়াতে কোনো বিদ্যাৰ্থী যাতে ইয়াৰ পৰা বাদ পৰি নাযায় তাৰ বাবে আমি সমগ্ৰ তিনিচুকীয়া জিলাবাসীক আমি আহ্বান জনাইছো। আৰু তাৰ লগে লগে এই সম্বৰ্ধনা অনুষ্ঠানত সদ্যহতে যি নীট পৰীক্ষা ঘোষণা হ'ল নীট পৰীক্ষাত তিনিচুকীয়া জিলাত যিসকল শিক্ষাৰ্থীৰে উজ্জ্বলিবলৈ সক্ষম হৈছে আৰু লগতে অলপ দিন আগতে APSC পৰীক্ষাত যিসকল এছপাইৰেণ্টে আমাৰ তিনিচুকীয়া জিলাৰ পৰা গৌৰৱ কঢ়িয়াই পিনে APSCত উজ্জ্বলিব পাৰিছিলে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। গতিকে এই অনুষ্ঠানত তিনিচুকীয়া জিলাত বসবাস কৰা প্ৰতি জাতি আৰু জনগোষ্ঠীক আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছো আৰু লগে লগে তেওঁলোকৰ পৰা সহযোগিতা দিয়া পৰামৰ্শ কামনা কৰিছো। ধন্যবাদ।